তাৰ লোকেল বাকী আৰু বাহিৰৰ তেওঁলোকৰ ৰুম দিয়ে আৰু থাকিব। টকা মিলাই দিব লাগিব নহ'লে আৰু আজিকালি খোৱাটো নিজে খায় বনাই মেলি। বুই থকা সেইটো দিয়া মোৰ ভাল লাগিছে। বুই থকা তুমি পাবা অলপ পিছত পাবা ৰ'বা। তোমাক কাপোৰ লাগিব নেকি? ঠিক আছে, কাপোৰ এযোৰ তাইৰ বাবে চাবলৈ গৈ আছোঁ। আৰু ভাগিন ছোৱালীজনী যিহেতু বিয়া আহি আছে সোণাপুৰত, গতিকে তাইও 2যোৰমান কাপোৰ কিনিব। গতিকে বলক আমি ভিডিঅ'টো এটা সৰু ভিডিঅ' ঘৰৰ পৰা আৰম্ভ কৰিছোঁ। আৰু মই যিহেতু মোৰ ঘৰ মায়ং পবিতৰা, গতিকে পবিতৰাৰ পৰা মই সোণাপুৰলৈ গৈ আছোঁ বাইকেৰে। আৰু সোণাপুৰত বাইকখন থৈ তেওঁলোকৰ লগত ভাগিন ভিনদেউ বাইদেউহঁতৰ সৈতে কাৰত যাম। গতিকে বেছি দূৰ নহয়, ইয়াৰ পৰা হয়তো 2 ঘণ্টামান সময় লাগিব। গতিকে চাই থাকক ভিডিঅ'টো ঘৰৰ পৰা আজি আৰম্ভ কৰি গৈছোঁ। মইনা শুৱালকুছি যাবা? কি কিনিবা? কি কাপোৰ? কিয়? বিয়া আহিছে। তো মই এতিয়া আহি পাইছোঁ সোণাপুৰ বাইদেউ ভিনদেউৰ ঘৰ, আৰু ভাগিন যাব তাই। আৰু এয়া হৈছে অতিকৈ মোৰ মৰমৰ ভাগিনী অনামিকা কলিতা। তাই যিহেতু বিবাহ আহি আছে, শুভ বিবাহ, মই আগন্তুক শুভ বিবাহৰ বহুত বহুত শুভেচ্ছা আশীৰ্বাদ কৰিছোঁ। আৰু তাইৰ বাবে কেইযোৰমান কাপোৰ, খুব পিয়'ৰ কাপোৰ আমি কিনিবৰ বাবে গৈ আছোঁ সেই বস্ত্ৰ নগৰী যি শুৱালকুছি, অসমৰে নহয়, ভাৰতৰে নহয়, পৃথিৱীৰ বিখ্যাত বস্ত্ৰ নগৰী। আৰু তাতে পিয়'ৰ হাতে বোৱা পাট মুগা কাপোৰ, এৰী মুগাৰ কাপোৰ, আৰু অসমৰ শিপিনীসকলে তাঁতশালৰ জৰিয়তে নিজে হাতে বোৱা পাট মুগা কাপোৰ আপোনালোকক সেই শালৰ দৃশ্যাংশ দেখুৱাম। আৰু এয়া হৈছে গাড়ীত মোৰ বাইদেউ ভিনদেউ, মোৰ ভাগিনী আৰু ভাগিনজনে কাৰ ড্ৰাইভ কৰি আছে। গতিকে আমি আহি আছোঁ, ইয়াৰ পৰাই আমাৰ এই মিনি ব্লগটো আৰম্ভ কৰিম। ব্লগ আৰম্ভ কৰোঁ সেই বস্ত্ৰ নগৰী শুৱালকুছি। আৰু ফাইনেলি আমি আহি পাইছোঁ সেই বস্ত্ৰ নগৰী শুৱালকুছি। আমি ডাইৰেক্ট শালত আহিম এতিয়া। শালত হাতে বোৱা শিপিনীসকলৰ দ্বাৰা আপোনালোকক এই দৃশ্যাংশ দেখুৱাম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। এইটো সেই বগা মানে দৰাৰ এই দৰাৰ চাৰ্ট নে? নহয়, চাৰ্ট নহয়, এইটো কইনাৰ মেনচেট যি বান্ধে। আচ্ছা আচ্ছা। সেইটো বনাই এই কৰ্মৰ চাৰি এজন নাই, এইটো বঢ়িয়া দেখিছোঁ। বনাই আছে গৰমত ওলাই গৈছে, আহিব এতিয়া। পাটৰ এইটো পাটৰ নে? মেচিনটো দেখা। এইবিলাক কিহৰ কাৰণে ব্যৱহাৰ হয়? এইটো তোমাক মই বুজাই দিওঁ। অলপ দেৰিকৈ হ'লে তুমি ধুনীয়াকৈ বনাব পালা। মানে ওলাই গৈছে গৰমত। এইটো ডিজাইন হয়, এইটো ইয়াৰ পৰা ডিজাইনটো ওলাই যায়। ডিজাইন নে? ইয়াৰ পৰা ডিজাইন ওলাই যায়। সেইটো ডিজাইনৰ যিটো মেচিন, সেইটো পৰা। আৰু এইটো তোমাৰ যিটো আমাৰ গুণা ইউজ কৰে, গুণা, সেইটো গুণাটো এইটো তিয়াই থ'ব লাগে। গ্ৰাফটো সেইটো তিয়াই থৈ দিব লাগে। তিয়াই থ'ব লাগে কমচে কম মিনিমাম 3 আৱাৰ্ছ লাগে। মইনা কি খা মইনা সেইফালে এইফালে একে খালি ফ্ৰেমটো আৰু এই মেচিনটো। মেচিনটো বাকী যিবিলাক চব এইফালে মই বুই থাকোঁ। এইটো সূতাটো একে হেৰি দেখা নাই। ভাল লাগিছে না? সেই যোৰা এটা ৰেডি হৈ আছে। ভাল লাগিছে নেকি মইনা? মানে কলাটো ৰাণী মাৰাৰ লগে লগে পাৰ্পল কালাৰ হয়। পাৰ্পল কালাৰ এইটো পাৰ্পল তাৰ লোকেল বাকী আৰু বাহিৰৰ তেওঁলোকৰ ৰুম দিয়ে আৰু থাকিব। টকা মিলাই দিব লাগিব নহ'লে আৰু আজিকালি খোৱাটো নিজে খায় বনাই মেলি। বুই থকা সেইটো দিয়া মোৰ ভাল লাগিছে। বুই থকা তুমি পাবা অলপ পিছত পাবা ৰ'বা। এই গামোচা এই গামোচা নহয় এনে হেৰি ভিডিঅ' কৰি বুই থকা অলপ এটা ভিডিঅ' কৰি দিব। এইটো পাটৰ গামোচা কয় নে? এই কিমান কৰি বিক্ৰী হয়? 1000 টকা। সেইটো পিয়ৰ মানে দুই চাইডে ডিজাইন ফুল থাকিব, মাজত দুটা থাকিব। দৰাই গলত লোৱা এনেকুৱা
কিমান এইটো 1000 টকা কিন্তু হাতদি বাচিব লাগে নালাগে পাটৰ গামোচা সোমাই হাতেদি সোমাই দিব লাগিব সোমাই দিয়াটো হাতেদি এনে গামোচা ওলোৱা আছিল দুটাটো খন্দিলে মানে আকৌ বেছিহে হৈ যায় তিলীয়া হৈ যায় পাতলকে ভাল লাগে গামোচা আপুনি যিমানে ঘন দিব তেলীয়া হৈ যাব কিছুমান বস্তু সেই হেৰিটো বনোৱাটো বাইদেউজনকে বনাই ন চিষ্টেম আছে আজিকালি বেছি কাম জাম এতিয়া মেইন ছেটটো হেভি লাগে ক'ৰবাত যিটো দিছোঁ চুৰত হেভি লাগে গামোচা ওলোৱা আছিল এখনমান দৰাৰ কাৰণে নিব পাৰিলে এইটো গুণাটো মই তোমাক দেখাইছিলোঁ সেইটো গুণাটো তাৰ পৰা সেই ইয়াৰ পৰা ৰিল বুলি কৈ আহিছোঁ এইটো ৰিল কৰে এইটো কিনিব লাগে টকা একেলগে 6টা এইটো ডাঙৰ চাই পায় এইটো দেখি ইয়াৰ পৰা কাটি ইয়াৰ পৰা কাটি তাৰ পৰা তাত জমা কৰি তাৰ পৰা এইটো মানে হেৰি পানীত জিকাব নালাগে নেকি এইটো লাগে এইটো নালাগে সেইটো লাগে যিটো তোমাৰ আচল বনাই অঁ আচল মানে তুমি বুজি পাইছা না আচল গম পাইছোঁ আচল হয় হয় তোমাৰ দিয়াব লাগে বাকী এইটো যিটো বুটা আছে সেইটো নালাগে এই এনেকৈ পানী তিয়াই থৈছে এনেকৈ তিয়াই খালি আমি বোৱা শালখনো ধন এইখনে একে সেইখিনি একে পাব ৰাখন কিমান নম্বৰ ৰাখন 100 নম্বৰ ন 100 ৰাখন আপোনালোকৰ ধন লাগে কিমান? আমি 52 56 কুটাৰ খুটাৰ গুণ মোৰ এতিয়া আছে চাদৰ আছে 20খন লগাইছোঁ আমাৰ পাতল কিন্তু এইটো মেচিনটো নাই মোৰ মেচিনটো ঘৰত আপোনাৰ এই বিয়াৰী মিচিং তাৰমানে এইটো পাতলা এইটো বহুত হেভি এইটো বেয়াই নাই দে বুজি থাকক এতিয়া মইনা চাইছে চাই মাইনা বস্তু দিছি বান্ধা পাই নেকি এই তুমি যে কৈছিলা এইটো বনাই আছিলা জাপাই নাই এইটো কলাত ফুলতে এই জাপাই নাই আৰু এয়া হৈছে অসমৰ বস্ত্ৰনগৰী শুৱালকুছি আৰু শুৱালকুছি যি অসমৰ মানচেষ্টাৰ বুলি কোৱা হয় য'ত হাতে বোৱা পাট মুগা এৰী মুগা কাপোৰ শিপিনীসকলে নিজ হাতেৰে তেওঁলোকে নিজ তাঁতশালত সুন্দৰভাৱে তেওঁলোকে বোৱে গতিকে চাওক এতিয়া মোৰ ভাগিনীয়ে এযোৰ এযোৰকৈ কাপোৰ চইচ কৰি আছে যিযোৰ চইচ হয় তেওঁ কিনিব গতিকে চাওক দাদাজনেও খুব ধুনীয়াকৈ বুজাই দিছে আৰু খুব ধুনীয়া ধুনীয়া ডিজাইন আমাৰ আগত দেখুৱাই আছে এযোৰ এযোৰকৈ দাদাজনে ধুনীয়াকৈ বুজাই দি আছে গতিকে চাওক এয়া হৈছে আমাৰ বস্ত্ৰনগৰী শুৱালকুছি ঐতিহাসিক ঠাই শুৱালকুছি পৃথিৱীৰ এখন সুন্দৰ ঐতিহাসিক বস্ত্ৰনগৰী ঠাই শুৱালকুছি আৰু আপোনালোকে যদি বিয়া সবাহৰ বাবে কইনাৰ বাবে পিয়ৰ পাট কাপোৰ বিচাৰে তেতিয়াহ'লে আপোনালোকে শুৱালকুছি এই ঐতিহ্যমণ্ডিত বস্ত্ৰনগৰীলৈ আহিব পাৰে আৰু আপোনালোকে যদি মাৰ্কেটত ল'ম বুলি ভাবিছে মাৰ্কেটৰ পৰাও আপোনালোকে সুন্দৰ সুন্দৰ কাপোৰ ল'ব পাৰে আৰু ডাইৰেক্ট যদি ভাবে শালৰ পৰাও আপোনালোকে এই সুন্দৰ পিয়ৰ পাট মুগা কাপোৰ আপোনালোকে সংগ্ৰহ কৰিব পাৰিব কিনিব পাৰিব গতিকে এই ভিডিঅ'টো আমি এইখিনিতেই সমাপ্ত কৰিছোঁ কেনেকুৱা লাগিলে শুৱালকুছি যি বস্ত্ৰনগৰী উদ্যান কেনেকুৱা লাগিল এই কাপোৰবিলাক চাই এই দৃশ্য চাই কেনেকুৱা লাগিল আপোনালোকে কমেণ্ট কৰি জনাব আৰু এটা ভিডিঅ'টো পাৰিলে লাইক এটা কৰিব শ্বেয়াৰ কৰিব সকলোৱে জানক শুৱালকুছি এখন কিমান ধুনীয়া ঐতিহাসিক বস্ত্ৰনগৰী ঠাই গতিকে পিয়ৰ কাপোৰ য'ত পাব আপোনালোকে হাতে বোৱা আৰু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ সকলোলৈকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ পুনৰবাৰ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যি ঐতিহাসিক বস্ত্ৰনগৰী শুৱালকুছি কেনেকুৱা পালে মোৰ এই ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰি জনাব পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আৰু এতিয়া সময় হৈছে আমি ঘৰলৈ উভতা থেংক ইউ বাই বাই থেংক ইউ